মাছুং খাই এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে 16 নম্বৰ কুৱেশ্যনটো নিজে কৰিবলৈ চেষ্টা কৰক সদায় ইংলিছৰ ক্ষেত্ৰত কনসেপ্টটো ক্লিয়াৰ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকে এই কুৱেশ্যনটো চালে বহুতখিনি কনসেপ্ট ক্লিয়াৰ হ'ব মই প্ৰত্যেকটো ক্লাছত কনসেপ্টৰ কথাই সদায় কৈ থাকোঁ আমি কোনটো পাৰ্টত ভুল আছে সেইটো উলিয়াই পিনে তাক কাৰেক্ট কৰিব লাগে চাওক চাৰিটা অপশ্যন আমাক দিয়া আছে আমাক এইডোখৰতে সাধাৰণতে দেখাই দিছে চাওক এইডোখৰতে আমাক দেখাই দিছে যে এইডোখৰতে আমাক কাৰেক্ট কৰিব লাগে ইজ ব্ৰডকাষ্টেডটো আমি কাৰেক্ট কৰিব লাগে ঠিক আছে তো এতিয়া প্ৰথমতে সকলোৰে মনত এইটো ধাৰণা আহিব যেহেতু ইয়াত কেसेस আছে কেसेस মানে প্লুৰেল হয় এস লাগি আছে হেকত মানে প্লুৰেল হোৱাৰ কাৰণে নিশ্চয় ইজৰ ঠাইত কি আহিব ইজৰ ঠাইত আৰ আহিব তাৰ মানে অপশ্যন সি টো কাৰেক্ট বুলি বহুতে ক'ব কিন্তু এইটো আচলতে ভুল হয় কিয় ভুল হয় চাওক মই ইয়াৰ আগৰ ক্লাছতো কৈছিলোঁ যে কেसेस প্ৰথম কথা এই ইনটো হল প্ৰিপজিশ্যন ঠিক আছে প্ৰিপজিশ্যনৰ পিছফালে সদায় যেটো নাউন থাকিব নাউনটো সদায় অবজেক্টৰ ওপৰত থাকিব তাৰ মানে প্ৰিপজিশ্যন পিছফালে এই কেसेसটো হল নাউন কি হয় এইটো নাউন হয় নাউন এইটো সদায় অবজেক্টৰ ওপৰত আছে ক্লিয়াৰ আছে এটা কথা সদায় মনত ৰাখিব এই প্লুৰেল ফৰ্ম যেটো দেখা পাইছে এস বা ইএস লাগি পিনে যেটো আমি প্লুৰেল কৰোঁ হেতু সদায় নাউনৰ হ'ব পাৰে নহলে প্ৰনাউনৰ হ'ব পাৰে নহলে ভাৰ্বৰে হ'ব পাৰে বেলেগৰ হ'ব নোৱাৰে সেই কাৰণে এই ইনটো হল প্ৰিপজিশ্যনৰ পিছফালে এটা নাউন লাগে গতিকে নাউনটো অবজেক্ট হিচাপে থাকিব কিন্তু এই ইজটো হল ভাৰ্ব কি হয় ভাৰ্ব এই ভাৰ্বে কেতিয়াও এই অবজেক্টৰ লগত এগ্ৰিমেন্ট নকৰে ডিল নকৰে ভাৰ্বে হলে সাবজেক্টৰ লগতহে ডিল কৰিব সেই কথাটো ক্লিয়াৰ কৰি লওক আপোনালোকে ভাৰ্বে কেতিয়াও অবজেক্টৰ লগত ডিল নকৰে গতিকে এই কেसेছৰ কাৰণে ইয়াত আৰ অহাটো ইম্পসিবল হয় কাৰণ ভাৰ্বে হলে সাবজেক্টৰ লগতহে ডিল কৰিব কেনেকুৱা ধৰণৰ কেसेছৰ কথা কৈছে কোভিড-19 কেसेছ কোভিড-19 নৰমালি নাউন হয় কিন্তু ইয়াত এডজেক্টিভ হিচাপে আছে কাৰণ ই কাক কোৱালিফাই কৰিছে কেसेছক যে কেনেকুৱা কেছ হয় কোভিড-19 কেছ হয় ঠিক আছে নাউনৰ এক্সট্ৰাকে ইনফৰমেশন দিলে তাক আমি এডজেক্টিভ বুলি কম ঠিক তেনেদৰে এই এবাউট টু কি হয় এবাউট টু প্ৰিপজিশ্যন হয় এই দাটো হল আৰ্টিকল হয়নে আৰু প্ৰিপজিশ্যনৰ পিছফালে যেটো থাকিব এটা নাউন লাগে এই নাউনটো অবজেক্ট হিচাপে থাকিব কি হিচাপে অবজেক্ট হিচাপে সেই কাৰণে ইয়াত দাটো আৰ্টিকল হয় দাৰ পিছফালে যেটো নাউন আছে এটো সাবজেক্ট হিচাপে আছে কি হিচাপে আছে সাবজেক্ট বুজি পালে গটিকে এই ইজ ভাৰ্বটো কাৰ কাৰণে আহিছে ইজ ভাৰ্বটো নিউজৰ কাৰণে আহিছে নিউজটো সিঙ্গুলাৰ বুলি ধৰা হয় সেই কাৰণে ইয়াত ইজটো ঠিকে আছে ক্লিয়াৰ আছে আৰটো নাহে সো অপশ্যন এ আৰু অপশ্যন সি টো ডাইৰেক্টলি কেনসেল আৰ আহিব নোৱাৰে ইয়াত ইজে আহিব বুজি পালে আৰু সেকেন্ড কথাটো হল যে এই ব্ৰডকাষ্ট তিনটা ভাৰ্বৰ ফৰ্ম থাকে ভাৰ্বৰ ফৰ্ম পাঁচটা থাকে নৰমালি তিনটা ফৰ্মৰ কথা কৈছো যেনেকে মই যদি আপোনাক কওঁ লাইক এটা ভাৰ্ব আছে তাৰ পাষ্ট ফৰ্মটো লাইক আৰু তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো লাইক কিন্তু এই ব্ৰডকাষ্ট যেটো দেখা পাইছে আপোনালোকে ব্ৰডকাষ্ট ইয়াৰ v1 v2 v3 একে থাকে ঠিক আছে ব্ৰডকাষ্ট হয় বুজি পালে যেন ধৰে কাটে হয় তো ইয়াৰ v1 v2 v3 একে থাকে গতিকে ই দি লগোৱাৰ প্ৰয়োজন নাই সো ইজ ব্ৰডকাষ্টটো হ'ব ইয়াত কাৰেক্ট আনসাৰ মই আশা কৰিছো ক্লিয়াৰ আছে সম্পূৰ্ণ আমি সদায় যেতিয়া আমাক ইৰো সেন্টেন্স কৰিব দিব আমি চিনি পাব লাগিব যে কোনটো কি পাৰ্টস অফ স্পিচ হয় হেতু জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ নেক্সট আমি এই ওপৰৰ পৰা কৰিম সব ওকে এটা সব আপোনালোকে হাৰ্ডলি হি এন্টাৰ্ড দ্য ষ্টেচন when the train whistle এটা কথা আমি প্ৰথমত চাম যতে আমি হাৰ্ডলি দেখা পাওঁ যতে আমি নো সুনাৰ দেখা পাওঁ এইবিলাক দেখা পালে সদায় আমি তাৰ লগত কি কনজাংশন লাগি আছে আমি চাম হাৰ্ডলি লগত কি লাগি আছে ইয়াত চাওক হাৰ্ডলি লগত when লাগি আছে ঠিক আছে সো হাৰ্ডলি লগত when কনজাংশনটো ঠিকই আছে হাৰ্ডলি আৰু স্কেৰছলি লগত সদায় when কনজাংশন লাগে এটো ঠিকই আছে সো কনজাংশনত ইয়াৰ ইৰৰ নাই তো আমাক ইয়াত দিয়া আছে এই লাইনটো আমাক আন্ডাৰলাইন কৰা আছে তাৰ মানে এই পাৰ্টত আমি শুদ্ধ কৰিব লাগে কাৰেক্ট কৰিব লাগে এটা কথা সদায় আপোনালোকে মনত ৰাখিব এটো আমি আমাৰ ইংলিশ কোৰ্সত বহুত ভালকে ডিসকাস কৰিছো বহুত বেছি ভালকে আমাৰ ইংলিশ কোৰ্সত ডিসকাস কৰা আছে কি আমি ডিসকাস কৰিছো যে যেতিয়া আপোনালোকে হাৰ্ডলি শব্দটো পায় যেতিয়া আপোনালোকে নো সুনাৰ শব্দটো পায় যেতিয়া আপোনালোকে নেভাৰ শব্দটো পায় এনেকুৱা বহুত কেটা শব্দ আছে এইকেটা শব্দ যদিহে সেন্টেন্সৰ আগত থাকে সেন্টেন্সৰ স্টাৰ্টিংত থাকে আৰম্ভণিত থাকে তেতিয়া সদায় ইনভাৰ্জন ল'ব ইনভাৰ্জন মানে কি হয় ইনভাৰ্জন মানে অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্বটো সাবজেক্টৰ আগত গুছি যাব গটিকে হেডটো ইয়াত কাটি পিনে আমি ইয়ালে হেডটো আনিব লাগিব হাৰ্ডলি হেড হি এন্টাৰ্ড দ্য ষ্টেচন when the train whistled হাৰ্ডলি হেড হি এন্টাৰ্ড মানে অপশ্যন বি টো ইয়াত কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে মই পুনৰবাৰ কৈছো কি যে যদিহে এই হাৰ্ডলি নো সুনাৰ নেভাৰ এনেকুৱা শব্দবিলাক সেন্টেন্সৰ মাজত থাকিলে কোনো ধৰণৰ ইনভাৰ্জন নহয় যদিহে সেন্টেন্সৰ স্টাৰ্টিংত থাকে তেনেহলে আমি ইনভাৰ্জন কৰিব লাগিব এটো আমি ইংলিশ কোৰ্সত বহুত ভালকে ডিসকাস কৰিছো ক'ত ডিসকাস কৰিছো ইংলিশ কোৰ্সৰ এডভাৰ্ব ক্লাছটো
এডভাৰ্বত ভালকৈ ডিছকাছ কৰা আছে কনজাংচনতো অলপকৈ ডিছকাছ কৰিছিলোঁ কিন্তু এডভাৰ্বত বহুত বেছি ভালকৈ ডিছকাছ কৰা হৈছে ঠিক আছে ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সট এইটো আমি ক'ত ডিছকাছ কৰিলোঁ ভালকৈ এইটো আমি ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টটো বহুত বেছি ভালকৈ চাব বহুত ইম্পৰ্টেণ্ট ক্লাছ হয় ঠিক আছে তাৰ নেক্সটটো পুনৰবাৰ তাৰ নেক্সটটো ইম্পৰ্টেণ্ট হয় ভাল কুৱেশ্যন হয় যে ওৱান অফ দ্য ফেক্টৰ এইটো আণ্ডাৰলাইন কৰা আছে এইটো কাৰেক্ট কৰিব লাগে ফৰ হাৰ ফেইলিয়াৰ ইজ দ্য লেক অফ কনচেনট্ৰেশ্যন ইন ষ্টাডিজ প্ৰথম কথা মোক আপোনালোকে এইটো মোক কৰি দিয়ক যে এই সম্পূৰ্ণ চেণ্টেন্সৰ পাৰ্টছ অফ স্পীচবিলাক নিজে আপোনালোকে বাছি লওক যিসকলে আমাৰ পেইড কোৰ্চত আছিলে তেখেতসকলেতো এইটো 10 ছেকেণ্ডো নালাগে কোনটো কি আৰামছে মুখেৰে কৈ দিব যিসকলে আমাৰ ইংলিছ কোৰ্চটোত আছে কাৰণ তেখেতসকলৰ কাৰণে এইটো ৰিভিজন ক্লাছ টাইপৰ হয় প্ৰেক্টিছ ক্লাছ টাইপৰ হয় ঠিক আছে প্ৰথম কথা আমি এই কনচেনট্ৰেশ্যনটো কি হয় নাউন হয় নে কি হয় তো তেখেতসকলে মোক এনেকৈ ক'ব আমাৰ ক্লাছত কৰাসকলে যে অফটো হ'ল প্ৰিপ'জিশ্যন কি হয় অফটো হ'ল প্ৰিপ'জিশ্যনৰ পিছফালে এটা ঠিক তেনেদৰে ইনটো হ'ল প্ৰিপ'জিশ্যনৰ পিছফালে নাউন থকাটো মেণ্ডেটৰী হয় গতিকে ষ্টাডিজটো হ'ল নাউনটো অবজেক্টৰ ৰূপে থাকে সদায় প্ৰিপ'জিশ্যনৰ পিছফালে অবজেক্ট হিচাপে থাকে চ' এই অফটো হ'ল প্ৰিপ'জিশ্যনৰ পিছফালে নাউন থকাটো মেণ্ডেটৰী গতিকে কনচেনট্ৰেশ্যনটো হ'ল নাউন যিটো অবজেক্ট ৰূপে আছে ঠিক আছে ইয়াৰলৈকে ক্লিয়াৰ ঠিক তেনেদৰে আৰ্টিকল এই দাটো হ'ল আৰ্টিকলৰ পিছফালেও নাউন থাকে অবজেক্ট হিচাপে নহয় নাউন থাকে গতিকে লেকটো হ'ল নাউন ইয়াৰলৈকে বুজি পালোঁ ঠিক তেনেদৰে ইজটো হ'ল ভাৰ্ব হয়নে ফেইলিয়াৰটো এই ঠিক তেনেদৰে ফৰটো হ'ল প্ৰিপ'জিশ্যন কি হয় প্ৰিপ'জিশ্যনৰ পিছফালে নাউন থকাটো মেণ্ডেটৰী গতিকে ফেইলিয়াৰটো হ'ল নাউন কাৰ ফেইলিয়াৰ হাৰ ফেইলিয়াৰ গতিকে নাউনৰ এক্সট্ৰাকৈ ইনফৰ্মেশ্যন দিছে যিয়ে নাউনৰ এক্সট্ৰাকৈ ইনফৰ্মেশ্যন দিয়ে তাক আমি এডজেক্টিভ বুলি কওঁ যিয়ে নাউনৰ ইনফৰ্মেশ্যন দিয়ে তাক আমি এডজেক্টিভ বা নাউনক কোৱালিফাই কৰে তাক এডজেক্টিভ বুলি কওঁ কাৰ ফেইলিয়াৰ কথা পাতি আছে হাৰ ফেইলিয়াৰ পজিটিভ এডজেক্টিভ বুলি কয় ইয়াক ঠিক আছে পুনৰবাৰ অফটো হ'ল প্ৰিপ'জিশ্যন দাটো হ'ল আৰ্টিকল প্ৰিপ'জিশ্যন আৰু আৰ্টিকলৰ পিছফালে নাউন থকাটো মেণ্ডেটৰী গতিকে ফেক্টৰটো হ'ল নাউন ঠিক আছে এই ওৱানটো কি হয় তেনেহ'লে ওৱানটো হৈ গ'ল ইয়াত প্ৰনাউন হিচাপে আৰু এটা ছাবজেক্ট হয় এটা কথা মনত ৰাখিব এই ছাবজেক্টটো হ'ল এইটো কাৰণ সকলোতে প্ৰিপ'জিশ্যন আছে প্ৰিপ'জিশ্যনৰ পিছফালে সদায় অবজেক্ট থাকে গতিকে ওৱানটো হ'ল ছাবজেক্ট আৰু ছাবজেক্টটো সদায় নাউন বা প্ৰনাউনহে সদায় ছাবজেক্ট হ'ব পাৰে সদায় নাউন বা প্ৰনাউনহে ছাবজেক্ট হ'ব পাৰে ক্লিয়াৰ আছে গোটেইবিলাক পাৰ্টছ অফ স্পীচ আমি ভাগি দিলোঁ যাতে আপোনালোকৰ বুজিবলৈ সহজ হয় সেইটো কাৰণেহে মই কৈ দিছোঁ এইটো এতিয়া এইখিনি ভাঙিলোঁ ইয়ালৈকে বুজি পালে সদায় আপোনালোকে এটা কথা মনত ৰাখিব ওৱান অফ দ্য ৰুল এটা আছে কি ৰুল আছে ওৱান অফ দ্য পিছত সদায় যিটো নাউন থাকিব সদায় নাউনটো প্লুৰেল ফৰ্মত থাকিব সেইটো মেণ্ডেটৰী হয় এতিয়া এই ফেক্টৰ নহয় ইয়াত কি হ'ব ফেক্টৰ্ছ হ'ব ওৱান অফ দ্য ফেক্টৰ্ছ মানে অপশ্যন এটো কাৰেক্ট আনচাৰ ওৱান অফ দ্য ফেক্টৰ্ছ হ'ব ইয়ালৈকে বুজিলোঁ আমি প্ৰথম কথা ছেকেণ্ড কথা হ'ল যে ইয়াৰ পিছফালে যিটো ভাৰ্ব থাকিব ভাৰ্বটো কিন্তু ছিংগুলাৰ হ'ব কিবা কনফিউজন লাগিছে মানে ইয়াত ইজে আহিব আৰ আহিব নোৱাৰে ইয়াত আপোনালোকে ফেক্টৰ্ছ লগোৱাৰ কাৰণে বহুতে ইয়াত ফেক্টৰ্ছ লগোৱাৰ কাৰণে কি ইয়াতো আৰ কৰি দিব তেনেকৈ নকৰিব ইয়াৰলৈকে ক্লিয়াৰ আছেনে বাৰু মই আশা কৰিছোঁ ক্লিয়াৰ আছে ওৱান অফ দ্য ৰুল আমি বহুত ভালকৈ ডিছকাছ কৰিছোঁ একেবাৰে সহজ হয় নেক্সট কুৱেশ্যনটোলৈ যাব পাৰি অ'কে নেক্সট কুৱেশ্যনটো আমি চাম আমাক কি দিয়া আছে দে কুড নট পাষ্টত আছে চাওক কুড নট ফাইণ্ড হোৱাট দে ৱান্টেড এণ্ড ডিচাইড টু লুক এলছ তো আমাক এই পাৰ্টত শুদ্ধ কৰিব লাগে ডিচাইড টু লুক এনটো হ'ল কনজাংচন ইয়াৰ ছাবজেক্ট কোনটো হয় ডেটো হয় ছাবজেক্ট যেনেকৈ ৱান্টেডটো ভাৰ্ব আছিলে একেধৰণে ডিচাইডটো কি হয় ভাৰ্ব হয় এই ভাৰ্বৰ ছাবজেক্ট এইটো হয় মানে এই ভাৰ্বৰ ছাবজেক্টটো এইটোৱে হ'ব লাগিব কাৰণ বেলেগ ছাবজেক্ট নাই ইয়াত মানে এনটো কনজাংচন হিচাপে লাগি আছে গতিকে ই যিহেতু V2 ফৰ্মত আছে মানে পাষ্টত আছে গতিকে ডিচাইডটো V2 ফৰ্মত থাকিব লাগিব মানে পাষ্টত থাকিব লাগিব গতিকে ডিচাইডেড টু লুক চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ ঠিক আছে ইয়াৰলৈকে ক্লিয়াৰ তাৰ নেক্সটটো পুনৰবাৰ ট্ৰাই টু এভেইল অফ এভৰি অপৰচুনিটি ডেট কামছ ইয়ৰ ৱে এটা কথা সদায় মনত ৰাখিব আপোনালোকে কিছুমান ভাৰ্ব আছে বা কিছুমান শব্দ আছে যিবিলাকৰ লগত সদায় ৰিফ্লেক্সিভ কেছটো আনাটো ইম্পৰ্টেণ্ট হয় যেনেকৈ ৰিফ্লেক্সিভ প্ৰনাউন আনাটো ইম্পৰ্টেণ্ট হয় গতিকে এভেইলৰ লগত ইয়ৰ চেল্ফ লগাব লাগিব আমি লগালেও চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ এইটো আমি প্ৰনাউন চেপ্টাৰত বহুত বেছি ভালকৈ ডিটেইলছত ডিছকাছ কৰা আছে আমাৰ ইংলিছৰ পেইড কোৰ্চৰ প্ৰনাউন চেপ্টাৰত ভালকৈ ডিছকাছ কৰা আছে ঠিক আছে এইটো আমি ভাৰ্ব চেপ্টাৰত ভালকৈ ডিছকাছ কৰা আছে গোটেইবিলাক বহুত ভালকৈ আমি ডিছকাছ কৰিছোঁ এইখিনি হয়নে অ'কে
এইটো মোক এইটো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক এইটো মই নকওঁ আপোনালোকে নিজে কৰক মই কৰি দিম আনচাৰটো কিন্তু আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক কাৰণ এইখিনি আমি এইমাত্ৰ কৈলোঁ আপোনালোকক যে no sooner she had put the baby to sleep when a loud noise wake him up no sooner she had put the baby to sleep when a loud noise wake him up প্ৰথম কথা আমি এইটো কথা চাম যে no sooner যদিহে আছে ইয়াৰ লগত when conjunction লাগে নেকি মই অলপ আগত একেবাৰে আৰম্ভণিত কৈছিলোঁ আপোনালোকক যে hardly আৰু scarcely ইয়াৰ লগতে when conjunction লাগিব কিন্তু no sooner লগত when conjunction নালাগে no sooner লগত কি conjunction লাগিব thenৰ স্পেলিংটো THAN thenৰ স্পেলিং THAN গতিকে ইয়াত no sooner থাকিব নোৱাৰে প্ৰথম কথা সো অপচন এটো ডাইৰেক্টলি কেনসেল no sooner ইয়াত নাহে যেহেতু when আছে when থকা কাৰণে হয় hardly নহলে scarcely লগাম ইয়াত scarcely অপচন আছে সো scarcely টো কাৰেক্ট অপচন সি টো কাৰেক্ট প্ৰথম এনেকে চাম সেকেন্ড কথা মই আপোনালোকক কৈছিলোঁ যে যতে আপোনালোকে hardly scarcely no sooner never এইবিলাক শব্দ যদিহে সেন্টেন্সৰ স্টাৰ্টিংত থাকে এটা সেন্টেন্সৰ স্টাৰ্টিংত ঠিক আছে no sooner নাই কিন্তু কি আহি গল scarcely আহি গল সো সেন্টেন্সৰ আৰম্ভণিত স্টাৰ্টিংত যদি এইবিলাক থাকে সদায় ইনভাৰ্জন ল'ব ইনভাৰ্জন মানে কি সাবজেক্টৰ আগফালে অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব গতিকে এই হেডটো ইয়াত কাটি পিনি সাবজেক্টৰ আগফালে গুচি যাব বুজি পালে হেইকাৰণে ইয়াত চক সাবজেক্টৰ আগফালে গুচি গল no scarcely had she put the baby to sleep when a loud noise wake him up ইয়াৰ লৈকে ক্লিয়াৰ আছে ইয়াৰ লৈকে ক্ৰিস্টাল ক্লিয়াৰ আছে সো আপোনালোকে বেলেগৰ ক্লাস কৰিলে 1 ঘন্টা 10 টা এমসিকিউ মাত্ৰ 10 টা এমসিকিউ কৰিবলৈ 1 ঘন্টা ওপৰ লগাই দিয়া 1 আৱাৰ ওপৰ লগাই আৰু আমি ইয়াত একেবাৰে একো টাইম ওয়েষ্ট নহয় আমি যিমান পাৰি কম সময়তে হতে বুজাবলৈ চেষ্টা কৰো লক্ষ্যটকৰ মতই হেতু আপোনালোকে আমাৰ ইংলিছৰ যিকোনো ক্লাস আপোনালোকে চাও আপোনালোকে আমাৰ ম্যাথছৰ যিকোনো ক্লাস চাও আপোনালোকে ৰিজনিংৰ যিকোনো ক্লাস চাও এই তিনটা মই নিজে পাৰ্সোনালি কভাৰ কৰিছো গতিকে এই তিনটা ক্লাছত আপোনালোকে আমাৰ লক্ষ্যটকৰ যিকোনো ক্লাছত কেতিয়াও টাইম ওয়েষ্ট নহয় একদম টু দা পইণ্ট এতিয়া মই এইখিনি কৈ আছো কাৰণে টাইম ওয়েষ্ট বুলি নাভাবিব এইখিনি ক'বলগীয়া হৈছে সো 10 টা এমসিকিউ কৰিবলৈ বেলেগে 1 ঘন্টা লগাই দিয়ে আৰু আমি একেবাৰে কম সময়তে 10 টা এমসিকিউ আমাৰ কিমান খুব বেছি 10-12 মিনিটত হৈ যায় ওকে তাৰপিছত I wished I have tried more harder এটা কথা মনত ৰাখিব দুটা কম্পাৰেটিভ ফৰ্ম কেতিয়াও নাহে গতিকে মোৰ লগৰ প্ৰয়োজন নাই অলৰেডি এটো কম্পাৰেটিভতে আছে তাৰ মানে এটো এডজেক্টিভৰ চেপ্টাৰত আমি ভালকে ডিসকাস কৰিছো যে হাৰ্ড পজিটিভ ডিগ্ৰী হাৰ্ড হাৰ্ডাৰ hardest এটো হল পজিটিভ ডিগ্ৰী এটো হল কম্পাৰেটিভ আৰু এটো হয় সুপাৰলেটিভ এই সকলোবিলা বহুত ভালকে আমাৰ কোৰ্সত ডিসকাস কৰা আছে ডিটেইলছত ডিসকাস কৰা আছে দুটা কম্পাৰেটিভ কেতিয়াও নাহে মোৰ কাটি দিব লাগে হাৰ্ডাৰ কাৰেক্ট আনসাৰ কিন্তু যেতিয়া কোৱালিটি কথা কয় যদিও কম্পাৰেটিভ ফৰ্ম হাৰ্ডাৰ আছে তাত আমি মোৰ হাৰ্ড লগাবলগীয়া হয় এইবিলাক এতিয়া এটা কোৱেশ্চন ডিসকাস কৰিব নোৱাৰি আচলতে ভালকে কোৰ্সত বহুত ভালকে ডিসকাস কৰা আছে ঠিক আছে বাৰু যি কি নহওক tried harder more to lower provision নাই তাৰ next I am very taller than I was a year ago I am very taller এটা কথা মনত ৰাখিব আপোনালোকে এটা কথা মনত ৰখাটো ইয়াত ইম্পৰ্টেন্ট হয় যে very লগত পজিটিভ ডিগ্ৰী আহে আমি এটো পজিটিভ ডিগ্ৰী আহে ঠিক আছে পজিটিভ ডিগ্ৰী আহে এটা আমি এডজেক্টিভতে ডিসকাস কৰিছো ভালকে এটা আমি এডভাৰ্ব চেপ্টাৰটো ডিসকাস কৰিছো এডভাৰ্বটো ডিসকাস কৰিছো very লগত পজিটিভ ডিগ্ৰী আহে আৰু মাচৰ লগতে কম্পাৰেটিভ ডিগ্ৰী আহে এই টলাৰটো হল কম্পাৰেটিভ মাজৰ ফৰ্ম টল টলাৰ টলেস যেনেকৈ ইয়াত চাও পজিটিভটো হল টল কম্পাৰেটিভটো হল টলাৰ আৰু সুপাৰলেটিভ হল টলেস্ট এটা আমি গম পাব লাগিব যে এই কম্পাৰেটিভৰ লগত কেতিয়াও ভেৰি নাহে গতিকে ইয়াত ভেৰি আহিব নোৱাৰে ইয়াত মাচ আহিব কি আহিব মাচ আহিব আৰু আপোনালোকে এনেকৈ নাভাবিব যে ভেৰি আছে এইটো পজিটিভ কৰি দিও টল এইটো পজিটিভ কৰিব নোৱাৰিব আপোনালোকে কাৰণ এই কম্পেয়াৰ হৈছে দেন কম্পেয়াৰ হৈছে সো ইয়াত টলাৰ ৰাখিবই লাগিব সো ভেৰি কাটি ইয়াত মাচ I much taller so ইয়াত কত আছে অপচন বি কাৰেক্ট আনসাৰ I much taller than I was a year ago okay next question to যোৱাৰ আগত next question to কৰা আগত আপোনালোকক মই আমাৰ ইংলিশ কোৰ্সৰ বিষয়ে কৈ ল'ব বিচাৰিছো প্ৰথম কথাটো হল যে আমাৰ ইংলিশ কোৰ্সত আনৰ নিচিনা 1 ঘন্টা 2 ঘন্টা ক্লাস আপোনালোকে নাপায় আমাৰ কোৰ্স বা ক্লাছত আমি সদায় কম সময়তে গোটেই কনসেপ্টটো ক্রিস্টাল ক্লিয়াৰ কৰিব চেষ্টা কৰো কোৰ পৰা আমি নোটস বিলাক লৈছো চাও বহুত কেটা বুক ফলো কৰা হৈছে বহুত কেটা বুকৰ পৰা বেষ্ট অফ দা বেষ্ট নোটস বিলাক লোৱা হৈছে এইবিলাক মই গুগলৰ পৰা ডাউনলোড কৰা নাই বুক নহয় চাও এইবিলাক মোৰ পাৰ্সোনালি আছে সেইকাৰণে মই গোটেইবিলাক ক্ৰপ কৰি দিয়া নাই চাও এইবিলাকত আপোনালোকে গোটেই টেবুলত ফটো মাৰা হয় ঠিক আছে তো গোটেই বুকৰ পৰা বেষ্ট অফ দা বেষ্ট যেনেকৈ এই লুসেন্ট বুকখনত কি হৈছে ৰুলটো ভালকে আছে ইয়াত ৰুল বিলাক ভালকে আছে লুসেন্টত কিন্তু ইয়াত কি কৰিছে এক্সাম্পলটো ভালকে নাই এক্সাম্পল ক'ত আছে এক্সাম্পল আমন ছাৰৰ বুকত আছে কিন্তু আমন ছাৰৰ বুকত এক্সাম্পল কমকে আছে গতিকে ৰাণী মেমৰ বুকৰ পৰা ফলো কৰিবলগীয়া হৈছে
SP বাক্সি বুকৰ পৰা ফলো কৰিবলগীয়া হৈছে SSC PYQs বিলাকো ফলো কৰিবলগীয়া হৈছে আগ্ৰাৱাল বুকৰ পৰা ল'বলগীয়া হৈছে আৰু নিতু মেমৰ বুকৰ পৰা ল'বলগীয়া হৈছে গোটেই বুকৰ পৰা বেষ্ট অফ দা বেষ্ট নোটছ লৈ পিনে আমি ইংলিছ কোৰ্সটো বনাইছো আৰু মই এটা কথা গ্যাৰান্টি মই আপোনালোকে এটো গ্যাৰান্টি দি পিনে কৈছো যে আপোনালোকে ইংলিছ কোৰ্সটো পাৰচেজ কৰাৰ পিছত আপোনালোকে লাইফত যিমান কোৰ্স পাৰচেজ কৰিছে তাৰ ভিতৰত আপোনালোকে নিজে দুটা তিনটা ক্লাছ চোৱাৰ পিছত নিজে ক'ব যে এটো আটাইতকৈ বেষ্ট পেইড কোৰ্স হয় আজিলৈকে আপুনি জীৱনত যিমান কেটা পেইড কোৰ্স কিনিছে এটা পেইড কোৰ্স বুলি ক'লে সকলোৰে মনত ধাৰণা আছে যে আগত বহুত কেটা পেইড কোৰ্স ললো গতিকে আৰু কিমান পেইড কোৰ্স লম কি ভাল হ'ব নে বেয়া হ'ব কিন্তু আনৰ লগত আমাক কম্পেয়াৰ নকৰিব কাৰণ অন্যবিলাকে প্ৰতিটো এক্সামৰ আগতে এক্সাম এটা আহিলে পেইড কোৰ্স এটা বনাই দিয়ে কোনোবা এজন টিচাৰ হায়াৰ কৰিব হায়াৰ কৰি পেইড কোৰ্স লঞ্চ কৰি দিয়ে কিন্তু আমি তেনেকুৱা নহয় মই নিজে পেইড কোৰ্সটো কৰিছো বহুত বেছি এফৰ্ট দিছো সো বহুত কেটা এক্সামিনেশন পাৰ হৈ গৈছে আসাম পুলিচ ABUB আসাম পুলিচ SI GT PGT DSS DME JAA এইবিলাক বহুত কেটা এক্সামিনেশন পাৰ হৈ গৈছে কিন্তু লক্ষ্যটকে অযথা কোৰ্সেস বনোৱা নাই আমাৰ পেইড কোৰ্স আজিলৈকে নাই আমাৰ অকল এটাই পেইড কোৰ্স আছিল হেতু হল মেথছৰ পেইড কোৰ্স আনৰ নিচিনাকে প্ৰত্যেকটো এক্সামৰ আগত আমি কোৰ্সেস নবনাও পেইড কোৰ্স আমাৰ এটাই পেইড কোৰ্স আছিল মেথছৰ পেইড কোৰ্স আৰু হেতু গ্ৰেন্ড সাকসেসফুল হৈছিল গ্ৰেন্ড সাকসেসফুল বুলি এটো কাৰণে কৈছো তাৰ পৰা গুটেইখিনি কমন পৰিছে ডাইৰেক্টলি এজ ইট ইজ কোৱেশ্চন লাগি কমন পৰিছে এটা আমি কোৱা কথা নহয় ইয়াত ফিডবেক বিলাক চালে আপুনি গম পাব আপোনালোকে প্লে ষ্টৰত লক্ষ্যটক এপ্লিকেশন ডাউনলোড সাৰ্চ কৰক সাৰ্চ কৰাৰ পিছত ইয়াত চাও ৰেটিংটো 4.9 ষ্টাৰ আছে আৰু ইয়াত ডাইৰেক্টলি সকলোৱে কৈছে চাওক যে তেখেতসকলে মেথছত 35 টা ভিতৰত 31 টা কৰিব পাৰিছে এক্সামৰ আগত দিয়া ৰিভিউ নহয় এক্সাম হৈছিল 15 সেপ্টেম্বৰ 2024 এডিআৰই এক্সামিনেশন 15 সেপ্টেম্বৰ 2024 হৈছিল আৰু 16 সেপ্টেম্বৰ তাৰিখে ৰিভিউ বিলাক চাও 16 সেপ্টেম্বৰ দেখা পাইছে ৰিভিউ বিলাক আপোনালোকে পৰীক্ষা দি অহাৰ পিছত 16 সেপ্টেম্বৰ 5 ষ্টাৰ ৰেটিংৰ হৈতে তেখেতসকলে ফিডবেক দিছে যে আমাৰ কোৰ্সৰ পৰা কেনেকে আগত মেথছৰ এটা দুটা কোৱেশ্চনো কৰিব পৰা নাছিল এৰি আহিবলগীয়া আছিল ইয়াত 100% গুটেখিনি কৰিব পাৰিছে চাওক 100% ইমপ্ৰুভমেন্ট গতিকে আপোনালোকে নিজে চাওক এবাৰ চাওক এক্সাম দি অহাৰ পিছত ৰিভিউ হয় এক্সামৰ আগত সকলোৱে ক'ব যে আমাৰ পৰা কমন পৰিব কিন্তু এক্সাম হৈ যোৱাৰ পিছত যিসকলে এক্সাম দিছে তেখেতসকলে কৈছে যে কমন ডাইৰেক্টলি পৰিছে গুটেখিনি কৰিব পাৰিছে আৰু এক্সাম দি অহাৰ পিছত এক্সাম হৈ যোৱাৰ পিছত আজিও মই কৈছো যে আমাৰ মেথছৰ কোৰ্সটো বেষ্ট কোৰ্স আছিল মেথছৰ কাৰণে যিসকলে কোৰ্সটো পাৰচেজ কৰিছে তেখেতসকলে গম পায় এক্সাম দি অহাৰ পিছত সকলোৱে কৈছে এইবিলাক কথা আমি এক্সাম দি অহাৰ আগত নহয় দি অহাৰ পিছত কৈছে আপোনালোকে নিজে চাই ল'ব পাৰিব ঠিক আছে আৰু এটা কথা মই এইখিনিতে কৰিছো সো বহুতে ভাবে যে আমি মই বাৰে বাৰে কৈছো আমিতো প্ৰত্যেকটো এক্সামৰ আগত কোৰ্স লঞ্চ নকৰে আনকি এখেতে আমাৰ পৰা কোৰ্স ল'ব বিচাৰিছিল আমি কি কৰিলো যে আমাৰ মেথছৰ পেইড কোৰ্সটো আমি এডিআৰই এক্সামিনেশনৰ এমাহৰ আগত বন্ধ কৰি দিছিলো সো আপোনাৰ পেইড কোৰ্সটো মই লম বুলি ভাবিছিলো কিন্তু আপুনি লৰাপুৰে 10-15 দিনৰ এনেই কোৰ্সটোলৈ পইচা কেটা খৰচ কৰাতকৈ আপুনি বন্ধ কৰি দিলে মই কিয় বন্ধ কৰি দিছিলো যে এমাহৰ আগত কাৰণটো হল যে সব এমাহত মেথছৰ কোৰ্স শেষ কৰাটো সম্ভৱ নহয় সেইকাৰণে যাতে পইচাটো অযথা নষ্ট নহয় যেটো সময়ত প্ৰত্যেকজন টিচাৰে সকলো ইউটিউব চেনেলত সকলোৱে কোৰ্সেস বিলাক সেল কৰি আছিল এমাহৰ আগত সকলোৱে কৈ আছিল এই কোৰ্সটো ল'ব লাগে এই কোৰ্সটো ল'ব লাগে হেতু টাইমত আমাৰ একমাত্ৰ অনলি এটাই কোৰ্স আছিল মেথছৰ কোৰ্স আৰু অনলি একমাত্ৰ কোৰ্সটো আমি কি বন্ধ কৰি দিছিল এমাহৰ আগত কিয় বন্ধ কৰি দিছিল যাতে আপোনালোকৰ পইচা কেটা অবাবত নষ্ট নহয় এমাহত মেথছৰ কোৰ্স কেতিয়াও শেষ নহয় মই ইচ্ছা কৰিলে সেল কৰিব পাৰিলো হয় এখেতেও কিনিছিল আৰু বহুত কেজনে মোক কিনিব বিচাৰিছিল চাওক কিন্তু মই কোৰ্সটো বন্ধ কৰি দিছিল এমাহৰ আগত গতিকে আমাক বেলেগৰ লগত তুলনা নকৰিব আমাক বেলেগৰ পেইড কোৰ্সৰ লগত আমাক তুলনা নকৰিব আপোনালোকে ল'ব বিচাৰিলে লক্ষ্যটক এপ্লিকেশন ডাউনলোড কৰক এবাৰ মাত্ৰ পাৰচেজ কৰি চাওক তাৰ পিছত জনাব যদি আপুনি বুজি নাপায় আমাৰ মেথছৰ কোৰ্সটো আপোনালোকে ল'ব পাৰে আমাৰ ইংলিছৰ কোৰ্সটো ল'ব পাৰে কিবা কনফিউজন আছে আপোনালোকৰ 6000914639 এই নম্বৰত হোৱাটছএপ কৰিব কিবা কনফিউজন থাকিলে ঠিক আছে গুটেখিনি বহুত সিস্টেমেটিক্যালি দিয়া আছে ওকে এতিয়া মই লাষ্ট কোৱেশ্চনটো লাহো লাষ্ট কোৱেশ্চনটো আছিল এটো 21 নম্বৰ কোৱেশ্চনটো আমি কৰিম 21 নম্বৰ কোৱেশ্চনটো মোক কৈ দিও প্ৰথমত গুটেই বিলাকৰ পাৰ্টস অফ স্পীচটো নিজে ওলাব চেষ্টা কৰক বাইটো হল প্ৰিপজিশনৰ পিছফালে নাউন বা প্ৰনাউন থকাটো মেন্ডেটৰি হয় বাৰে বাৰে কৈছো এটো হল প্ৰনাউন আৰু যেটো নাউন বা প্ৰনাউন থাকিব হেতু সদায় অবজেক্টৰ ৰূপে থাকিব সেই কাৰণে এটো অবজেক্ট হৈছে ইয়াৰ সাবজেক্টিভ ফৰ্মটো আই হয় আইৰ অবজেক্টিভ ফৰ্মটো মি হয় সেই কাৰণে ইয়াত মি হৈছে সব বুজি পালে ইয়াৰ লাগে মই হেতু কাৰণে কৈ আছো যে প্ৰিপজিশনৰ পিছফালে নাউন বা প্ৰনাউন থকাটো মেন্ডেটৰি হয় মিটো হয় প্ৰনাউন আৰু সদায় অবজেক্টৰ ৰূপত থাকিব সেই কাৰণে মিটো অবজেক্ট হয় ইয়াৰ সাবজেক্টিভ কেছটো আই হয় ক্লিয়াৰ আছে একে ধৰণে ইয়াত হেভ আছে হেভটো কাৰ কাৰণে আহিছে ইয়াত চুজৰ কাৰণে চুজটো প্লুৰেল হয় এনেকে বহুতে ভাবে কিন্তু তেনেকুৱা নহয় আসলতে এই অফটো হল প্ৰিপজিশন এই অফটো কয় প্ৰিপজিশন বুলি আৰু প্ৰিপজিশনৰ পিছফালে যেটো থাকিব ঠিক আছে এটো নাউন হয়
নাউন এটা থাকে যেনেকৈ ইয়াত নাউন বা প্ৰনাউন থাকে এইটো শ্ব'জ হয় নাউন হয় কিন্তু এইটো অবজেক্টৰ ৰূপে থাকিব এই হেভটো হ'ল ভাৰ্ব ভাৰ্বে অবজেক্টৰ লগত এগ্ৰিমেণ্ট কৰিব নেকি নকৰে ভাৰ্বে ছাবজেক্টৰ লগত এগ্ৰিমেণ্ট কৰিব ছাবজেক্ট কি আছে এ পেয়াৰ আছে এ পেয়াৰটো ছিংগুলাৰ হয় গতিকে ইয়াত হেভ লগোৱাৰ প্ৰয়োজন নাছিলে হেজ চ' অপশ্যন এটো কাৰেক্ট আনচাৰ হেজ হেজ ক্লিয়াৰ আছে এইবিলাক ভাৰ্ব হয় এইবিলাক এই গোটেইবিলাক ভাৰ্ব হয় কি হয় ভাৰ্ব হয় আমি এইকেইটা বহুত ভালকৈ আমাৰ ইংলিছ কোৰ্চটো ডিছকাছ কৰিছোঁ এবাৰ প্ৰেক্টিছ কৰক তেতিয়া আপোনালোকে গম পাব বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ